তামিলনাডুত কিমান থাকিব লাগে মই এটা কুইজ কৰিছো অধ্যক্ষ মহোদয় মই এটা কথা কব খুজো ৰাজহুৱা শিক্ষানুষ্ঠান দুখন ৰাজ্যৰ মই তুলনা দিম তামিলনাডু ভাৰতৰ আটাইতকৈ শিক্ষিত প্ৰদেশ আৰু তামিলনাডুৰ সমান বিকশিত প্ৰদেশ গুজৰাটৰ পিছত আজি ভাৰতত কম্পিটিশন কৰিব পৰা মহাৰাষ্ট্ৰ গুজৰাট তামিলনাডুৰ লগত এতিয়ালৈকে কোনো প্ৰদেশ নাই তামিলনাডুত পপুলেশন হল 7 কোটি 21 লাখ আৰু অসমত পপুলেশন হল 3 কোটি 12 লাখ অসমত গভৰ্ণমেন্ট স্কুল আজিৰ দিনত আছে 45,000 তামিলনাডুত কিমান থাকিব লাগে মই এটা কুইজ কৰিছো 90,000 3 কোটি অসমৰ পপুলেশন তামিলনাডুৰ পপুলেশন 7 কোটি 21 লাখ অসমত সৰকাৰি স্কুল 45,000 তামিলনাডুত কিমান থাকিব লাগে মিনিমাম 90,000 মাননীয় অধ্যক্ষ মহোদয় তামিলনাডুত সৰকাৰি স্কুল আছে 37,672 আজি যিসকলে আমাক কয় সৰকাৰি স্কুল বন্ধ কৰি আছে তেওঁলোকে এটা কথা বুজি নাপায় কোৱালিটি ইজ মোৰ ইম্পৰ্টেন্ট দেন কোৱান্টিটি কোৱান্টিটি এটা চিনাকি নিদিয়ে আজি কোৱান্টিটিত কৈ কোৱালিটিৰ বেছি প্ৰয়োজন সেই কাৰণে কৰ্ণাটক তামিলনাডু চৰকাৰে আৰম্ভ কৰিছে যে আমি স্কুল কম্পেক্ট কৰিম কিন্তু প্ৰতিটো ক্লাছতে আমি শিক্ষক দিম আমাক মই তো ভাই আপোনালোকৰ এলায়েন্স চৰকাৰ অধ্যক্ষ মহোদয় তাতো গৈ কংগ্ৰেছে দাবী কৰিব লাগে যে স্কুল খোলক বুলি অধ্যক্ষ মহোদয় তামিলনাডুত 7 কোটি 21 লাখ মানুহৰ বিপৰীতে 37,000 আৰু হতটাই আমাক সমালোচনা কৰা ব্যক্তিসকলক মই আৰু এটা কথা ক'ব খুজো তামিলনাডুত আপোনালোকে মানে ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স তামিলনাডুত অসমৰ প্ৰাইভেট স্কুলত পঢ়ে 10% ষ্টুডেন্ট আৰু তামিলনাডুত অসমত গভৰ্ণমেন্ট আৰু প্ৰভিন্সিয়েল স্কুলত পঢ়ে 72.5% ষ্টুডেন্ট আৰু তামিলনাডুত গভৰ্ণমেন্ট স্কুলত পঢ়ে only 37% of the student হেকানে তো কৈছো যিমানে জনমুৰিয়াই বাঢ়ে সিমানে মানুহক তেওঁলোকক অনুকৰণ কৰিব লাগে না বিকশিত ৰাজ্য জনমুৰিয়াই তেওঁলোকৰ ভাল শিক্ষা তেওঁলোক ভাল গতিকে আমি তেওঁলোকক অনুকৰণ কৰিব লাগে হেকানে কৈছো আৰে হে পৰ্যায় আহিলে তো স্কুল আৰু বাঢ়িবহে লাগে কমিব কেনেকে আজি তামিলনাডুৰ দৰে ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ লগত আজি অসমৰ ৰাজহুৱা শিক্ষা খণ্ডই আজি কম্পিটিশন কৰি আছে যে উই হেভ এ বেটাৰ এনৰোলমেন্ট আজি আমাৰ আটাইতকৈ বেছি ষ্টুডেন্ট আছে প্ৰাইভেট স্কুলত আমি পিছ পৰি আছো দিজ আৰ দা ষ্টেটিষ্টিক্স কোনো